পুনৰ ধন দাবী কৰি বিতৰ্কত সোমাই পৰিছে বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ ওপৰত আন এক গুৰুতৰ অভিযোগ। যোৰহাটৰ যিটো ভিডিঅ' ভাইৰেল হৈছিল, এখন শ্বপিং মলত গৈ বীৰ লাচিত সেনাৰ একাংশ সদস্যই তেওঁলোকে 11 লাখ টকা দাবী কৰিছিল আৰু তেওঁলোকে কৈছিল যে আপোনালোকৰ 13খন প্ৰতিষ্ঠান আছে, 5 লাখ টকা দিলে 50,000 কৈও নপৰে। এনেকুৱা ধৰণৰ দৰদাম উজনি অসমত একাংশ বীৰ লাচিত সেনাৰ সদস্যই কৰি আছে, সেইটো স্পষ্ট হৈছে। আৰু যোৰহাটৰ সুজিত দত্ত আৰু সাগৰ পানী ফুকনৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ যি কেন্দ্ৰীয় কমিটি আছে তেওঁলোকক অপসাৰণ কৰি হয়তো তেওঁলোকৰ দায়িত্ব সামৰিছে। কিন্তু যোৰহাটৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌজাওঁতেই এইবাৰ ডিব্ৰুগড়ত ঘটিলে এটা ঘটনা। আৰু এই যি জাতীয় দল সংগঠনসমূহ আছে, কাৰণ প্ৰশ্ন উত্থাপন হৈছে উজনি অসমখনত শান্তি সম্প্ৰীতি বিনষ্ট কৰা, আইন হাতত তুলি লোৱা এনেকুৱা একাংশ ডাঙৰ ডাঙৰ অভিযোগ এই বীৰ লাচিত সেনা বা বিভিন্ন ধৰণৰ দল সংগঠনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰু ডিব্ৰুগড়ত এবাৰ কি কৰিলে বীৰ লাচিত সেনাৰ সদস্য, এবাৰ শুনক। এগৰাকী মহিলা আছিল, মহিলাগৰাকীৰ এটা ঘৰ অন্য এটা ফৈদে দখল কৰি ৰাখিছিল। আৰু বীৰ লাচিত সেনাই যেনেকুৱা ধৰণে আমাৰ আগত কয় বা ছ'চিয়েল মিডিয়াত কয় যে আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, কোনোবা যদি খিলঞ্জীয়া মানুহ বিপদত পৰিছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, এনেকুৱা ধৰণৰ মন্তব্য বীৰ লাচিত সেনাৰ ফালৰ পৰা কৰা হয়। আৰু সেই তেনেকুৱা ধৰণৰ এটা আশ্বাস দেখিয়েই এগৰাকী অসহায় বৃদ্ধ মহিলাই ডিব্ৰুগড়ৰ বীৰ লাচিত সেনাৰ কাষ চাপিছিল। আৰু তাতে এজন শিৱা বুলি এজন আছে, যিজন বীৰ লাচিত সেনাৰ এজন সদস্য বুলি নিজকে চিনাকি দিয়ে, যিজন হৈছে শিৱ, ক্ষমা কৰিব নামটো শিৱ, সেইজন হৈছে বীৰ লাচিত সেনা ডিব্ৰুগড়ৰ এজন সদস্য। সেইটো যি বীৰ লাচিত সেনাৰ যি কেন্দ্ৰীয় কমিটি আছে তেওঁলোকে ভালকৈ জানিব। আপোনালোকলৈ এইটো প্ৰশ্ন ঠেলিছোঁ, এই যে শিৱ নামৰ যোনজন আপোনালোকৰ বীৰ লাচিত সেনাৰ এজন সদস্য আছে, এই মহিলাগৰাকীক সেই ঘৰটো পুনৰ ঘূৰাই দিয়াৰ বাবদ লাখ লাখ টকা বিচাৰিছে আৰু হাতত পিস্তল লৈ মহিলাগৰাকীক এক প্ৰকাৰ ভাবুকিও প্ৰদান কৰিছে। এয়া হৈছে উজনি অসমত জাতীয় দল সংগঠনৰ প্ৰকৃত স্বৰূপ। একাংশই এই খিলঞ্জীয়া শব্দটো, যিটো খিলঞ্জীয়া বুলি এটা শব্দ এটা উলিয়াইছে যে আমি খিলঞ্জীয়াৰ হৈ মাত মাতিছোঁ, এই খিলঞ্জীয়াটোক ঢাল হিচাপে ব্যৱহাৰ কৰিছে জাতীয় দল সংগঠনসমূহে। এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে, কাৰণ এইবাৰ বীৰ লাচিত সেনাৰ দ্বাৰা এইবাৰ এগৰাকী মহিলা ভাবুকি প্ৰদান কৰা হৈছে দেই। আৰু এই মহিলাগৰাকী কোনো পূৰ্ববংগীয় মানুহ নহয়। তেওঁলোকে যি ধৰণৰ কিছুদিন পূৰ্বৰ পৰা তেওঁলোকে অভিযান চলাই আছে উজনি অসমত যে আমি মিয়া শ্ৰমিক থাকিবলৈ নিদিওঁ, মিয়া মানুহক থাকিবলৈ নিদিওঁ, তেওঁলোকে যেনেকুৱা ধৰণৰ স্থিতি আছে। কিন্তু খুদ এইবাৰ বীৰ লাচিত সেনাৰ সদস্যৰ দ্বাৰা ভাবুকি প্ৰদান কৰা হৈছে এগৰাকী ডিব্ৰুগড়ৰ অসমীয়া মহিলাক। প্ৰথমতেই মই সেই মহিলাগৰাকীৰ মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। ফেমিলি লৈ আহি পেলাই থাকিম কৈছে, গোটেইখনে থকা মানুহ বোলে 70-80জন মান ঠিক কৰি থৈছোঁ বুলি কৈছে দেই। সেইটো কাৰণে এক্সট্ৰা পইচা লৈছে, পইচাবিলাক যে নিছে সেইবিলাক কথা কৈছে। তাৰমানে থকা মানুহ ঠিক কৰিছোঁ এইটো, গাড়ী ঠিক কৰিছোঁ ইমানখন, আৰু মানুহৰ হাজিৰা দিছোঁ ইমানটো, পুলিচক দিবলৈ নিছোঁ ইমানটো, SP লগত কথা পাতিবলৈ নিছোঁ ইমানটো, মিডিয়াক দিছোঁ ইমানটো, এনেকৈ সেইবোৰ কথা মতে পইচাখিনি নিছে দেই সিহঁতে। আগতে বহুতে মোক তেনেকৈ কৈ থৈ গৈছে, মই এইখিনি প্ৰয়োজন বুলি ভাবিছোঁ আৰু দৰকাৰ হৈছে বুলি। আৰু বিশেষকৈ বীৰ লাচিত সংগঠনক মই একদম অন্তৰৰ পৰা গ্ৰহণ কৰি লৈছোঁ, সঁচা বুলি আৰু পিষ্টল দেখাইছে ভিতৰত চাহ বোলে মা বোলে এইটো বোলে পিষ্টল নহয়, সেইটো এটা দুখ পাইছোঁ দেই। সেইটো মোক দেখাবলগীয়া বস্তু নহয়, ৰিচিভৰ দেখাইছে। সেইটো দেখিছে আমাৰ লগত এইটো থাকে, আমাৰ এইটো আমি অপেন লৈ ফুৰিবলৈ আমাৰ সেইটো আমাৰ হেৰি আছে বোলে, অৰ্ডাৰ আছে বোলে, ওপৰৰ পৰা অৰ্ডাৰ আছে বোলে। কোনোবাই যদি কিবা কৰে আমি এইটো মাৰি দিলোঁ, আমাৰ যে নেখাটো সেই নাখাটো। ভিতৰত গৈ মোক কিটচেনত সেইটোও দেখাইছেগৈ সি। তাৰমানে পাছতহে মই কথাখিনি ভাবিলোঁ দেই, সেইবোৰতো দেখাবলগীয়া কোনো বস্তু নহয়, কথাই নহয়, মেটাৰে নহয়। তাৰপিছত সেইখিনি ভাবি থাকোঁতে আধা ঘণ্টাৰ পাছত যেতিয়া পুলিচে ফোন কৰি দিলে নহয়, ফোন কৰি দিয়াৰ পাছত পুলিচলৈ মানুহজনীয়ে ফোন কৰিলে, পুলিচ আহি পাওঁতে তেতিয়া চব বন্ধ হৈ গ'ল। ৰাজগড় মানুহখিনি আহিছিলে, ৱাল চাল ভাঙিছিলে, ধৰি লৈ গ'ল। শিৱম নহয় ৰংটো বুলি কোৱা যাব নিলে। তেখেতে কিন্তু ৰাইট কথাই কৈছিলে দেই পুলিচৰ আগত, একদম আমাৰ ইয়াৰে। মই এদিনে দেখি পালোঁ, সেইদিনাই দেখি পালোঁ সেইজনক, তাৰ আগলৈকে মই দেখা নাই তাৰমানে। তাৰপিছত সেই তেখেতে কিন্তু একদম পুলিচৰ লগত সমানে যুঁজিছে, কৈছে কি কথা আপোনালোকে কি বিচাৰ কৰিব আহিছে, মানুহজনী আজিলৈকে ইমান হেৰিয়াত আছে, কোনো ন্যায় দিব পৰা নাই, আমি ন্যায় হকে আহিছোঁ, আপোনালোকে বোলে কি কথা ক'ব আহিছে, আপোনালোকে থাকক, ন্যায় দিওঁ, আমিও আছোঁ, কথাটো আলোচনা কৰোঁ। মই তেওঁৰ কথাখিনি ভাল লাগিলে তাৰমানে। এনেকুৱা দেখি তাক ধৰি জোৰ জবস্তিকে নি গাড়ীত ভৰালে। ভৰোৱা দেখি তেতিয়া শিৱহঁত গোটেইবোৰ পাছে পাছে গ'ল নহয়। গৈ পেলাই তাৰপৰা ফোন কৰিছে, মা অলপ পইচা আৰু আপুনি যোগাৰ কৰক, মোৰ জানো ডাল খাই উঠিছে, এইবিলাক কথা ক'লে মই একদম হেৰি হৈ যাম মানে, আৰু অলপ পইচা গোটাই থওঁ 2 লাখ মান টকা, আমাক বোলে গোটেই আমাৰ বীৰ লাচিতৰ ল'ৰাখিনি থৈ দিলে, এতিয়া বোলে চালান দিব, এতিয়া বোলে এটা এটাকৈ কোনোবা হেৰিয়াত হাবোৱাত এটা থৈছেগৈ হেনো, এই সদৰ থানাত এটা ক'ত হেনো থৈছেগৈ, মুখত হেনো কাপোৰ বান্ধি নিছে, চকুত হেনো কাপোৰ বান্ধি নিছে, ল'ৰাবোৰে একো নেদেখিলে হেনো।
দেখাই নাই গাড়ীত লৈ গৈছে আৰু থানাত বান্ধি মানি থৈ দিছে তাৰপিছত আপুনি আৰু 2 লাখ মান টকা যায় নে তেনে গোটাও বোলে মই ল'ৰা পঠিয়াই দিম আপুনি সেই যোনটো ল'ৰাক ফোন কৰিম সেইটো ল'ৰা হাতত আনিম মই বোলে কি মোৰ ওচৰত গোটেই মানুহ মোৰ দাঁটা লাগিব গম পাইছেনে ইমান দুখ লাগিছে মোক উদ্ধাৰ কৰিবলৈ আহি মই বাৰে বাৰে কৈছোঁ দিছোঁ মোক উদ্ধাৰ কৰিবলৈ আহি যাতে তোমালোকৰ গাত কিবা চেকা নপৰে পুলিচে যাতে তোমালোকক ধৰি নিব নোৱাৰে দাদা তোমালোক মোৰ ল'ৰা হয় মোক উদ্ধাৰ নালাগে মোক ন্যায় নালাগে সেইটো কৰিব নোৱাৰিবা তোমালোকে কিন্তু মোক বেটিয়ে ইমান বেয়া কথা এটা আপোনালোককো কৈছোঁ মই এতিয়া এটা কথা জনাইছোঁ সেইটো কথা মোৰ মনলৈ আহিছে মোৰ তাত ৰাতি 12:30 বজাত বেটিলৈ ফোন কৰিছিল এই শিৱই ৰাতি 12:30 বজাত বেটিৰ নম্বৰটো ল'লে ওপৰলৈ আহি পেলাই তাই আছিলে তেতিয়া ঘৰতে ল'লে তেনেকৈ কৰিবলৈ বোলে এটা কাম কৰা বোলে মায়ে বোলে মাৰ পৰা বোলে বেছি পইচা পাতি ল'বলৈও বেয়া পাওঁ দুখ লাগে বোলে মায়ে যিটো দিছে লৈছোঁ আমি যিটো কৈছোঁ দিছোঁ তুমি অলপ পইচা বেলেগকৈ থৈ দিয়া দেই বোলে মায়ে কিছুমান অযথা খৰচ কৰে মানে মানুহবিলাক আহিলে মই চাহ এটা মিঠাই চিঠাই খুৱাইছোঁ যে অযথা খৰচ কৰে সেইটো সময়ত কিন্তু বহুত টকা দৰকাৰ হ'ব তাইকো কৈ থৈ গৈছে তাই মোক বহুত দিনৰ পাছতে কৈছে এইটো কথা আৰু বেটি মোক সুধি আছে মই ভুক্তভোগী মহিলাগৰাকীৰ মন্তব্য শুনিলে যে ধন নিদিলে টকা যদি নিদিয়ে টকা যদি আপুনি নুখুৱায় তেতিয়া বীৰ লাচিত সেনাই আপোনাৰ কাম নকৰে আৰু এয়া হৈছে বীৰ লাচিত সেনাৰ একাংশ সদস্যৰ চৰিত্ৰ আৰু এইটো উজনি অসমত ইয়াৰ প্ৰকোপ বহুত বেছি এইটো কেৱল এটা অভিযোগ নহয় ইয়াৰ আগতে গৰু গাড়ীৰ পৰা গৰু সিন্ডিকেটৰ গাড়ীৰ পৰা বীৰ লাচিত সেনাই টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ধৰা পৰিছে যোৰহাটত 11 লাখ টকা দাবী কৰি বীৰ লাচিত সেনাৰ সদস্যক অপসাৰণ কৰিব লগা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এটো ডিব্ৰুগড়ৰ যেটো ঘটনা মই আপোনালোকক কলো এই মহিলাগৰাকীয়ে যি অভিযোগ উত্থাপন কৰিছে তেওঁ নিজে কাক চাপিছিল তেওঁ কৈছে কাৰণ বীৰ লাচিত সেনাই যি ধৰণৰ কথা কয় যে আমি খিলঞ্জিয়াৰ সমৰ্থনত আছো হয় আপোনালোকে 2-4টা কাম কৰিছে কিন্তু আপোনালোকৰ মাজত এনেকুৱা কিছুমান মানুহ সোমাই আছে যিসকলে এই বীৰ লাচিত সেনাৰ নাম লৈ একাংশ সাধাৰণ মানুহক তেওঁলোকে ভাবুকি প্ৰদান কৰে তেওঁলোকে দম দিয়ে কাৰণ এগৰাকী অসহায় মহিলা তেওঁৰ ঘৰত এই শিৱ নামৰ এই তদন্তৰ আওতালৈ আহিব লাগে আৰু ডিব্ৰুগড় আৰক্ষীও এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগে কাৰণ কোনো দল সংগঠন আইনৰ উদ্ধত নহয় কোনো খিলঞ্জিয়াক ৰক্ষা কৰিবলৈ কেৱল বীৰ লাচিত সেনাই নাই প্ৰত্যেকজন অসমীয়া আছে প্ৰত্যেকজন অসমীয়াই নিজৰ দায়িত্ব বুজি পায় আৰু বীৰ লাচিত সেনা নাহিলেও তাত কাম হ'ব কাৰণ এই মহিলাগৰাকীয়ে যি আশ্বাস দেখুৱাইছিল তেওঁ যি ভাৱমূৰ্তি আছিল বীৰ লাচিত সেনাৰ প্ৰতি আৰু তেওঁ ভাবিছিল যে বীৰ লাচিত সেনাৰ সদস্যসকলে আহি তেওঁৰ কামটো সমাধান কৰিব এতিয়া বীৰ লাচিত সেনাৰ সদস্য আহি তেওঁৰ সমাধান কৰাৰটো দূৰৰে কথা তেওঁক আৰু ধন দাবীহে কৰিলে আৰু তেওঁৰ ঘৰত ভাবুকি দেখুৱাবৰ কাৰণে এটা পিস্তল লৈ আহিছে শিৱ নামৰ এজন সদস্যই এনেকুৱা কিছুমান সদস্যৰ হাতত ক'ৰ পৰা পিস্তল আহিল সেইটো তদন্ত কৰিব লাগিব কাৰণ বীৰ লাচিত সেনাৰ নামত যদি কৈ কৰবাত গুলিয়াগুলি কৰে তেন্তে কাৰোবাৰ প্ৰাণ যাব পাৰে আৰু বীৰ লাচিত সেনা আইনৰ উদ্ধত নহয় সেইটো কথা আগতেও কোৱা হৈছে পুনৰবাৰ কম আৰু এই যে ডিব্ৰুগড়ৰ যেটো ঘটনা আহিছে ডিব্ৰুগড়ৰ বীৰ লাচিত সেনাৰ একাংশই সাবুয়া লাহুৱাল এই আমাৰ ডিব্ৰুগড়ৰ যি মূল চহৰখন আছে এই অঞ্চলসমূহত তেওঁলোকৰ দপদপনি চলি আছে আৰু মন গলে তেওঁলোকে যাকে তাকে টাৰ্গেট কৰি লোৱাৰ যেটো তেওঁলোকৰ চৰিত্ৰ আৰু টকা ঘটিবলৈ এটা সংগঠন লাগে সংগঠন কি পাইছে বীৰ লাচিত সেনা পাইছে আৰু বীৰ লাচিত সেনাক এতিয়া সকলোৱে সমৰ্থন জনাই আছে তাৰে সুযোগ গ্ৰহণ কৰিছে এনেকুৱা একাংশ ধন দাবী কৰা একাংশ ভণ্ড সদস্যই যিসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা অসমত শান্তি সম্প্ৰীতি কিন্তু বিনষ্ট যে হ'ব হেতু এক প্ৰকাৰ প্ৰায় নিশ্চিত আৰু যোৰহাটৰ কথা যদি মই ক'বলৈ যাওঁ হৰ গগৈ যোৰহাটৰ বীৰ লাচিত সেনাৰ এজন নাম আছে হৰ গগৈ এজন হৰ গগৈৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব কেনেকুৱা ধৰণৰ জাতীয় সংগঠনৰ নেতা কেনেকুৱা ধৰণৰ জাতীয়তাবাদৰ তেজ তেওঁৰ গায়ে গায়ে বৈ আছে হেতু এতিয়া মই ক'লে আপোনালোকে বুজি পাব তেওঁৰ নাম হৈছে হৰ গগৈ আৰু তেওঁ কি কৰে কিছুদিন পূৰ্বে আমি দেখিছিলো যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত এই যিজন আজাদ চৌধুৰী বুলি এজন ঠিকাদাৰৰ কথা ওলাইছিল আজাদ চৌধুৰীক তাৰ পৰা উচ্ছেদ কৰিব লাগে আজাদ চৌধুৰীয়ে যোৰহাট পৌৰসভাৰ মাটি দখল কৰি বহি আছিল তাৰ কাৰণে বীৰ লাচিত সেনাই প্ৰতিবাদ কৰিছিল শৃংখল চলিহাৰ নেতৃত্বত শিৱসাগৰৰ পৰা এটা দল হাতত হেন্দাং লৈ তেওঁলোকে ঘোষণা কৰিছিল যে আমি যোৰহাট গৈ আছো আমাক কোনে ৰখাব তাৰ পিছত কিন্তু যোৰহাট পৌৰসভাই আজাদ চৌধুৰীৰ ঘৰ ভাঙিলে ঠিক আছে আজাদ চৌধুৰী বাংলাদেশী মূলৰ মানুহ আছিল তেখেতৰ ঘৰ ভাঙিলে প্ৰশাসনে নিজৰ কাম কৰিলে কিন্তু হৰ গগৈ কোন আপোনালোকে জানেনে এজন হৰ গগৈ হৈছে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত কাম কৰা এজন ঠিকাভিত্তিক কৰ্মচাৰী চৰকাৰৰ পৰাও টকা লয় মন গলে সংগঠনৰ পৰাও টকা লয় দুইফালে টকা লয় আৰু নাম হৈছে হৰ গগৈ আৰু এজন হৰ গগৈক বাৰম্বাৰ যোৰহাট পৌৰসভাৰ ভিতৰত দম দি তেওঁ মোবাইল কাঢ়ি লৈছে চৰম অসভ্যতালি কৰিছে বিভিন্ন ধৰণৰ গালিগালাজ কৰিছে মই আপোনালোকক সেই দৃশ্যাংশ আমি সংবাদ মাধ্যমত বিপ নকৰাকৈ আপোনালোকক শুনাব নোৱাৰো এই হৰ গগৈ নামৰ যিজন সদস্য
তথাকথিত বুলি ক'ব লাগিব জাতীয়তাবাদী সংগঠনৰ নেতা কেৱল টকা লাগে আৰু তেওঁক দেখা গ'ল ৰিসেন্টলি এই ৰেষ্টুৰেণ্টত বহি যে 5 লাখ টকাৰ দাবী কৰিছিল নিউজ 18ত কেৱল এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছিলো এখন ৰেষ্টুৰেণ্টত বহি এই সিটি মাৰ্ট বুলি যিখন শ্বপিং মল আছিল যিখনত তেওঁলোকে 11 লাখ টকা দাবী কৰিবলৈ গৈছিল সেই আলোচনা চক্ৰখনতো মনে মনে বহি আছিল এজন হৰ গগৈ এই কেন্দ্ৰীয় নেতৃত্বই জানে নে নাজানে বি লাচিত খানাৰ কেন্দ্ৰীয় নেতৃত্বই জানে নে নাজানে যে তেওঁলোকৰ সংগঠনৰ মাজত এনেকুৱা একাংশ সদস্য আছে বীৰৰপে বি লাচিত খানাৰ নাম লৈ হৰ্তাকৰ্তা হয় তেওঁলোকৰ যোৰহাটৰ হৰ্তাকৰ্তা ডিব্ৰুগড়ত মানুহ প্ৰৱেশ কৰিবলৈ দিব নিদিয়ে কাবাক খেদিব নেখেদে তাত কোন থাকিব হে সকলো দায়িত্ব এনেকুৱা একাংশ সদস্য লৈ আছে আৰু এই সকল সদস্যৰ পৰা এতিয়া কি আশা কৰিব পাৰি কাৰণ উজনি অসমখনত মই বাৰম্বাৰ কৈছো খিলঞ্জিয়াক ঢাল বনাইছে একাংশ জাতীয় সংগঠনে আৰু এই জাতীয় সংগঠনসমূহৰ কিন্তু বিভিন্ন ক্ষেত্ৰত নাকি লগোৱাৰ সময় আহি পৰিছে কাৰণ একাংশই মই সকলোৰে কথা ক'বলৈ যোৱা নাই একাংশ সদস্যৰ অন্যতম তেওঁলোকৰ মটিভটোৱে হৈছে সংগঠনত জয়েন কৰা যে টকা ঘটিব লাগে আৰু তাৰে ঘটা কৈছো যদি সঁচাকৈ যোৰহাটৰ শ্বপিং মলখন তেওঁলোকে বন্ধ কৰি দিলেহেঁতেন মানিলোহেঁতেন কিন্তু 11 লাখ টকা তেওঁলোকে কিয় দাবী কৰিলে তেওঁলোকে কিয় এখন শ্বপিং মলৰ পৰা তেওঁলোকে 50,000 টকাকৈ পোৱা নাই বুলি তেওঁলোকে আলোচনাত মিলিত হৈছে কাক ঠগিছে খিলঞ্জিয়াক ঠগিছে অসমীয়াক ঠগিছে তেওঁলোক কোন হয় তেওঁলোক আইনৰ উদ্ধত নেকি হৰ গগৈ নামৰ এজন যিজন ঠিকাভিত্তিক কৰ্মচাৰী যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত কাম কৰা এজন কৰ্মচাৰী কিহৰ কাৰণে তেওঁ যোৰহাট পৌৰসভাত গৈ দম দিব তেওঁ কোনে এই অধিকাৰ দিছে বি লাচিত খানা মানে আইনৰ উদ্ধত নহয় টকা খুজিব এগৰাকী অসহায় মহিলাক মই আপোনালোকক পৃষ্ঠাংশ দেখুৱাব বিচাৰিছো এগৰাকী খুব সম্ভৱ বিধৱা মহিলাগৰাকীয়ে নিজৰ প্ৰাপ্য ধন তেওঁ পোৱা নাছিল ক্ষমা কৰিব পৃষ্ঠাংশটো মই উলিয়াব পৰা নাই সেই মহিলাগৰাকীক যি ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিলে বা যি ধৰণৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিলে সেই ভাবুকিৰ পিছত কিন্তু এটা কথা স্পষ্ট যে বি লাচিত খানাৰ একাংশ মানুহে এনেকুৱা ধৰণৰ ঘটনা কিন্তু সংঘটিত কৰি আহিছে আৰু সেই ঘটনা নতুন ঘটনা নহয় এয়া দৃশ্যাংশ এগৰাকী বিধৱা মহিলা অসহায় মহিলা ডিব্ৰুগড়ৰ মহিলা তেওঁৰ ঘৰটো কোনোবাই দখল কৰিছিল XYZ কোনোবাই দখল কৰিছিল আৰু মহিলাগৰাকীয়ে টিভিত দেখে সোশ্যাল মিডিয়াত দেখে যে বি লাচিত খানা আছে আমাৰ অসমীয়াৰ পক্ষত আছে তেওঁলোক আহি আমাক সহায় কৰিব আৰু মোৰ ঘৰটো মোক মোকলাই দিব এই ধৰণৰ আশা কৰি মহিলাগৰাকী কাষ চাপিল মহিলাগৰাকীয়ে বি লাচিত খানাৰ কাষ চপাৰ পাছতেই কিন্তু লাগিল অথন্তৰ কাৰণ টকা লাগে টকা নহলে বি লাচিত খানাই কাম নকৰে আৰু হেতু মই কোৱা কথা নহয় ভুক্তভোগীয়ে কৈছে কেমেৰাত নিউজ 18ৰ এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছিলো ৰেষ্টুৰেণ্টত যোৰহাটত কেনেকৈ বি লাচিত খানাৰ মানুহে ধন দাবী কৰে কেনেকৈ তেওঁলোকে দালালি কৰে কেনেকৈ তেওঁলোকৰ পইচা লাগে তেওঁলোকৰ হিচাপ নিকাচ কৰে আৰু এবাৰ ডিব্ৰুগড়ৰ অসহায় মহিলা ঘৰত খিলঞ্জিয়া মহিলা অসমীয়া মহিলা আৰু তেওঁলোকৰ ঘৰত গৈ তেওঁলোকে যিটো খিলঞ্জিয়া শব্দ কৈ আছে এই খিলঞ্জিয়া যিটো টাৰ্ম কাৰ্ড তেওঁলোকৰ আৰু খিলঞ্জিয়াক ঢাল হিচাপে লৈ জাতীয় সংগঠনসমূহে বিশেষকৈ এই বি লাচিত খানাৰ কথা কৈ আছো কাৰণ তেওঁলোক বিতৰ্কত সোমাই আছে যোৰহাটত হ'ল ডিব্ৰুগড়ত হ'ল আৰু বহু লোকে বি লাচিত খানাৰ বিৰুদ্ধে মাত মাতিবলৈ সাহু নকৰে হেতু এটা অপ্ৰিয় সত্য কথা কি হ'ব তেওঁলোকৰ বিৰুদ্ধে পিছত ব্যৱস্থা গ্ৰহণ কৰিব নেকি দম দিব নেকি ভাবুকি প্ৰদান কৰিব নেকি এনেকুৱা কাৰণে বহু মানুহ ওলাই আহিবলৈ ভয় কৰে কিন্তু বি লাচিত খানাৰ একাংশ মানুহে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে তাৰে এটা অন্যতম উদাহৰণ হৈছে এইগৰাকী মহিলা আৰু কৈছো যে এই সুজিত দত্ত আৰু সাগৰ পানীফুকন যি দুজন আছিল যোৰহাট বি লাচিত খানাৰ সদস্য তেওঁলোকৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্বই কৈছিল অপসাৰণ কৰা হৈছে কেৱল অপসাৰণ কৰিলে হ'ব নেকি অপসাৰণ কৰিলেই সকলো খণ্ডন হৈ যায় নেকি কাৰণ তেওঁলোকে আইন হাতত তুলি লৈছিল আৰু যোৰহাট আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যোৰহাট আৰক্ষীয়ে হয় আজাদ চৌধুৰীৰ বিৰুদ্ধে বি লাচিত খানাৰ প্ৰতিবাদ কৰিব পাৰে সেইটো এটা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে এটা চৰকাৰী কাৰ্যালয়ত আহি টেবুল ঢকিয়াই গালিগালাজ কৰা একাংশ সংগঠনৰ সদস্যৰ বিৰুদ্ধে যোৰহাট আৰক্ষী মৌন কিয় সেইটো এটা ডাঙৰ কথা লগতে এই ধন দাবী কৰা যিখন সিটি মাৰ্টত গৈ তেওঁলোকে ধন দাবী কৰিলে 11 লাখ টকা লাগে এখন শ্বপিং মলৰ পৰা তেওঁলোকে 50,000 টকাকৈ নাপায় বুলি তেওঁলোকে কথোপকথনৰ স্পষ্ট হৈছে তাৰ পিছতো কি কাৰণত যোৰহাট আৰক্ষীয়ে হাত খাবতি বহি আছে সেয়া লক্ষণীয় হ'ব আৰু লগতে ডিব্ৰুগড় আৰক্ষীয়ে এইজন বি লাচিত খানাৰ যিজন সদস্য নাম হৈছে শিৱ আকবাৰ কৈছো ডিব্ৰুগড়ৰ এজন লোকেল গুণ্ডা তেওঁ বি লাচিত খানাৰ নাম লয় টকা লয় সহায় মহিলাৰ ঘৰত গৈ তেওঁ বন্দুক দেখুৱাই ফুৰে এয়া হৈছে বি লাচিত খানাৰ একাংশ সদস্যৰ চৰিত্ৰ পুনৰবাৰ কৈছো বি লাচিত খানা এবাৰ বি লাচিত খানাৰ কেন্দ্ৰীয় কমিটিয়ে এইজন ডিব্ৰুগড়ৰ শিৱ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে যিজনে বি লাচিত খানাৰ পোছাক পিনি বা নাম লৈ খিলঞ্জিয়াক অতিশয্য কৰিছে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ধন্যবাদ